নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ নং 18 মানুহক ভালপোৱা মানুহজন পাঠটিৰ আটাইবোৰ প্ৰশ্ন উত্তৰৰ আলোচনা এই ভিডিঅ'টোৰ জৰিয়তে এই পাঠটিত থকা যিমানখিনি ক্ৰিয়াকলাপ আছে আটাইবোৰ ভালদৰে বুজাই দিয়াৰ লগতে পঢ়াইও দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তৃতীয় শ্ৰেণীৰ প্ৰত্যেকটো বিষয়ৰ কোনো ধৰণৰ নটিফিকেশন পাবৰ কাৰণে মোৰ চেনেলৰ নটিফিকেশন বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো পাঠ 18 মানুহক ভালপোৱা মানুহজন মানুহক ভালপোৱা মানুহজন পাঠটিত গোপীনাথ বৰদলৈদেৱৰ কথা আলোচনা কৰা হৈছে তেখেত আছিল অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী তেখেতক এই কাৰণে মানুহক ভালপোৱা মানুহজন বুলি কোৱা হৈছে কাৰণ তেখেতে সৰুবৰ সকলোকে সমানভাৱে মৰম আৰু ভাল পাইছিল যেতিয়া তোমালোকে এই পাঠটি পঢ়িবা তেতিয়া তেওঁৰ বিষয়ে ভালদৰে জানিব পাৰিবা যে তেওঁ কাৰ প্ৰতি ইমান ভালপোৱা দেখাইছিল যাৰ কাৰণে এই পাঠটি মানুহক ভালপোৱা মানুহজন হিচাপে নাম দিয়া হ'ল ঠিক আছে মই এই ভিডিঅ'টোৰ জৰিয়তে কেৱল মাত্ৰ প্ৰশ্ন উত্তৰখিনিহে আলোচনা কৰিম এতিয়া আহাচোন প্ৰশ্নখিনি চাও কি দিয়া আছে ক্ৰিয়াকলাপৰ প্ৰথমতে আমাক দিছে অৰ্থৰ সৈতে চিনাকি হও আহা ভিক্ষা খোজা কাৰ্য পোহপাল ভৰণ পোষণ সম্ভ্ৰান্ত সন্মান পাবৰ যোগ্য সৰু ভাত বা আঞ্জা ৰন্ধা আদি কামত ব্যৱহাৰ কৰা পাত্ৰ আৰু এতিয়া আমাক দিছে পঢ়া আৰু বুজা ৰয় তই ৰয়তেৰ ত হয় থয় হয়তেস থ তই নয় তয়নেত ন হয় ওয় হয়বেস ব নয় তয় নয়তেন ত আৰু দিছে পঢ়া আৰু লিখা বৰ্তমান প্ৰৱৰ্তন গৃহস্থ হুলস্থুল আস্থা ৰত্ন ৰত্নাৱলী স্বাধীন এক নম্বৰত আমাক দিয়া আছে কাক কি বোলা হয় লিখা যিয়ে ভিক্ষা মাগি খায় ভিক্ষাৰী যিয়ে কাপোৰ বয় শিপিনী যাৰ মাক দেউতাক নাই ঘাট মাউৰা বা অনাথ যাৰ সীমা নাই অসীম মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ এখন বহীত লিখি ৰাখিছো আৰু প্ৰথমে মই তাত এক নম্বৰখিনি দেখাবলৈ চেষ্টা কৰিম ইয়াতে মই ধুনীয়াকৈ লিখি ৰাখিছো যে যিয়ে ভিক্ষা মাগি খায় ভিক্ষাৰী যিয়ে কাপোৰ বয় শিপিনী যাৰ মাক দেউতাক নাই ঘাট মাউৰা বা অনাথ যাৰ সীমা নাই অসীম বা সীমাহীনো আমি লিখিব পাৰো ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি সেইখিনি চাই লৈছো দুই নম্বৰটো আমাক দিছে এওঁলোকৰ বিষয়ে জানিবলৈ যত্ন কৰা পুষ্পলতা দাস কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী দেশভক্ত তৰুণৰাম ফুকন লোকনায়ক অমিয় কুমাৰ দাস আৰু এই প্ৰত্যেকজন ব্যক্তিৰ বিষয়ে তোমালোকক বিদ্যালয়ত কোৱা হ'ব বা লিখি দিয়া হ'ব সেই ধৰণে ক'বলৈ বা জানিবলৈ চেষ্টা কৰিলে হ'ল 3 নম্বৰটো আমাক এতিয়া দিছে যে প্ৰথমে কোৱা তাৰ পিছত লিখা মই এই আটাইবোৰ প্ৰশ্নৰ উত্তৰ এখন বহীত লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমাক প্ৰথম প্ৰশ্নটো দিছে ৰোগীয়া মানুহজনে কেনেকৈ পেট প্ৰৱৰ্তাব লগিয়া হৈছিল আৰু ইয়াৰে উত্তৰ হ'ব ৰোগীয়া মানুহজনে ভিক্ষা কৰি পেট প্ৰৱৰ্তাব লগিয়া হৈছিল আৰু কেনে ধৰণে লিখিব লাগিব মই বহীখনৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম আমাক প্ৰশ্নটো দিছিল যে ৰোগীয়া মানুহজনে কেনেকৈ পেট প্ৰৱৰ্তাব লগিয়া হৈছিল উত্তৰ ৰোগীয়া মানুহজনে ভিক্ষা কৰি পেট প্ৰৱৰ্তাব লগিয়া হৈছিল প্ৰশ্ন খ ৰোগীয়া মানুহজনে মাত লগাওতে ঘৰৰ গৃহস্থজনে কি কৰি আছিল উত্তৰ ৰোগীয়া মানুহজনে মাত লগাওতে ঘৰৰ গৃহস্থজনে সেই সময়ত গা পা ধুই দুপৰীয়াৰ ভাত খাব বহিছিল প্ৰশ্নটো আমাক দিছিল যে ৰোগীয়া মানুহজনে মাত লগাওতে ঘৰৰ গৃহস্থজনে কি কৰি আছিল উত্তৰ ৰোগীয়া মানুহজনে মাত লগাওতে ঘৰৰ গৃহস্থজনে সেই সময়ত গা পা ধুই দুপৰীয়াৰ ভাত খাব বহিছিল প্ৰশ্ন গ গোপীনাথ বৰদলৈ কি উপাধিৰে বিভূষিত কৰা হৈছে উত্তৰ গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছে প্ৰশ্নটো আমাক দিছিল যে গোপীনাথ বৰদলৈ কি উপাধিৰে বিভূষিত কৰা হৈছে উত্তৰ গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছে প্ৰশ্ন ঘ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি উত্তৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম হ'ল গোপীনাথ বৰদলৈ ঠিক আছে এইখিনি আছিল ইয়াৰে 3 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি এতিয়া আমি চাইছো আৰু কি দিয়া আছে
এতিয়া আমাক চাইটো দিছে একে অৰ্থ বুজোৱা শব্দ লিখা অৰ্থাৎ সমাৰ্থক শব্দ লিখিব দিছে বা প্ৰতিশব্দ লিখিব দিছে 4 নম্বৰৰ উত্তৰকেইটা মই ইয়াতে লিখি ৰাখিছো নিতক আমি সদায় বুলিও ক'ব পাৰো গধূলিক আমি সন্ধিয়া বুলিও ক'ব পাৰো ৰোগীক আমি বেমাৰী বুলিও ক'ব পাৰো গৃহস্থক আমি গৰাকী বুলিও ক'ব পাৰো আৰু বেলিক আমি সূৰ্য বুলিও ক'ব পাৰো অৰ্থাৎ এটোৱে বুজি পালো যে নিত বুলি কওঁতে ইয়াৰ বিপৰীতটো লিখিব দিয়া নাই নিত বুলি ক'লে আমি সদায় প্ৰতিদিন এনেকৈ ক'ব পাৰো ন সেই শব্দটো আমাক লিখিব দিছে অৰ্থাৎ প্ৰতিশব্দ বা সমাৰ্থক শব্দ এতিয়া আমাক 5 নম্বৰটো দিছে কোনে কৈছিল কাক কৈছিল ক ঘৰত কোনোবা আছেনে অলপমান ওলাই মাত লগাবচোন এই উক্ত কথাষাৰ কোনে কাক কৈছিল আমাক সুধিছে ইয়াৰে উত্তৰ হ'ব উক্ত কথাষাৰ মানুহজনে গৃহস্থক কৈছিল মই লিখি ৰাখিছো উত্তৰটো মই অকমান পিছত দেখাই দিম এইটো একেলগে আমি আলোচনা কৰি লওঁ খটো আমাক দিছে আৰু এজনৰ কাৰণে ভাত হ'ব নেকি বাৰু আৰু এই উক্ত কথাষাৰ গোপীনাথ বৰদলে তেওঁৰ পত্নীক কৈছিল এতিয়া মই দুইটা উত্তৰ একেলগে দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া 5 নম্বৰৰ কটোৰ উত্তৰ উক্ত কথাষাৰ মানুহজনে গৃহস্থজনক কৈছিল আৰু খটোৰ উত্তৰ উক্ত কথাষাৰ গোপীনাথ বৰদলে তেওঁৰ পত্নীক কৈছিল আৰু 6 নম্বৰটো আমাক দিছে পঢ়া বুজা আৰু লিখা আগদিনা পিছদিনা অৰ্থাৎ এইটো আমাক কি দিছে বিপৰীত শব্দ দিছে হয়নে হেহে যদি আগদিনা হলে পিছদিনা হয় গৃহস্থ হলে কি হ'ব আলহী হ'ব ঠিক আছে আৰু স্বৰ্গ হলে মৰ্ত হ'ব তো আমি ইয়াতে লিখি ৰাখিছো আগদিনা পিছদিনা গৃহস্থ আলহী স্বৰ্গ মৰ্ত তো এইখিনি আছিলে মানুহক ভালপোৱা মানুহজন পাত্ৰীৰ আটাইবোৰ প্ৰশ্ন উত্তৰ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং